নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো। আশা কৰো আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। 10,000 টকাটোৰ বাবে আপোনালোকে নিশ্চয় অপেক্ষা কৰি আছে। 10,000 টকাটোৰ বাবে অপেক্ষা কৰি থকাৰ মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ এটা কথা। সেই গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকৰ একাউণ্টসমূহ SBI দিছিল নে UBI দিছিল। সেইটো মনত ৰখাটো খুবেই প্ৰয়োজন আছিল। কিন্তু আপোনালোকৰ যদি মনত নাই তেনেহলে আপোনালোকে কেনেকৈ কৰিব? আমাৰ যিটো নেকি ফোন নম্বৰ লৈছিল সেই ফোন নম্বৰটো আপোনালোকৰ বিকল হৈ আছে নে আপোনালোকৰ সেই ফোন নম্বৰটোত ফোন আহি থাকে। সেই দুটা গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আজি মই দুটামান কথা ক'বলৈ ললো। আপোনালোকে ভাবিছে চাগৈ আমি নিশ্চয় 10,000 টকাটো পাম আৰু 10,000 টকাটোৰ বিনিময়ত আমাক গছ পুলি ৰুৱাইছে, আমাৰ ফৰ্মসমূহ লৈছে বা ফৰ্মসমূহ আমি ইতিমধ্যে ভেৰিফিকেশ্যন কৰিছো। সকলো ধৰণৰ কাম আমি কৰি শেষ কৰিছো, ফটো আপলোড কৰিছো, নানা ধৰণৰ কাম কৰোৱালে আমাক সেই 10,000 টকাটোৰ কাৰণে। কিন্তু এতিয়া আমাৰ 10,000 টকাটোৰ কাৰণে আকৌ দুটা অপশ্যন আহিছে। আপোনালোকে 10,000 টকাটোৰ বাবে একাউণ্ট SBI দিছিলে নে UBI দিছিল, আৰু আপোনালোকে যিটো ফোন নম্বৰ দিছিল সেই ফোন নম্বৰটো বিকল হৈ আছে নে আপোনালোকৰ ফোন সোমাই আছে। SBI দিয়ক বা UBI দিয়ক, কিন্তু মনত থাকিলেই হ'ল আপোনালোকক এটা ফোন কৰিব সেই আপোনালোকে যিটো নাম্বাৰ দিছিল সেই নাম্বাৰটোত যদি ফোন সোমাই তেনেহলে আপোনালোকৰ পৰা এটা ইণ্টাৰভিউ ল'ব, আৰু সেই ইণ্টাৰভিউটো ল'ব সম্পূৰ্ণ আপোনাৰ ডিটেইলছৰ ওপৰত। আপুনি কোন হয়, আপোনাৰ আধাৰ কাৰ্ডত নাম কি, আপোনাৰ ফটো বা আপোনাৰ পৰিচয় কি, আপোনাৰ ঘৰ ক'ত, আপুনি গোটৰ মহিলা হয় নে নহয়, আপুনি 10,000 টকা লৈ কি কাম কৰিব, আপুনি ছাগলী ফাৰ্ম খুলিব নে গাহৰি ফাৰ্ম খুলিব নে আপুনি খেতিয়ক, ইত্যাদি ইত্যাদি ধৰণৰ আপোনালোকক প্ৰশ্ন সুধিব। আৰু যদি আপোনালোকৰ সেই নাম্বাৰটোৱে বন্ধ হৈ থাকে তেনেহলে কাক সুধিব? হয়তো সেইটো আপোনালোকৰ ইণ্টাৰভিউ ল'ব নোৱাৰিলে পইচাটো নোসোমাবও পাৰে। সেই গতিকে আপোনালোকক মই মোৰ ভিডিঅ' যোগেৰে জনাই থৈছো যে যিটো আপোনালোকে 10,000 টকাৰ লগত ফোন নম্বৰ সংযোগ কৰিছিল সেই ফোন নম্বৰটো আপোনালোকে বিকল হৈ থাকিবলৈ নিদিব। কাৰণ বিকল হৈ থাকিলে আপুনি ইণ্টাৰভিউৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু আপোনালোকৰ মনত থকাটো খুবেই প্ৰয়োজন যে আপোনালোকে SBI একাউণ্ট দিছিল নে UBI একাউণ্ট দিছিল। আপোনালোকক ইণ্টাৰভিউ লওঁতে সুধিব পাৰে যে আপোনাৰ বেংকৰ নামটো আৰু আপুনি কোন ডিষ্ট্ৰিক্টৰ মানুহ, এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে। আৰু কোন ব্লকৰ আণ্ডাৰত আপুনি আছে সেইসমূহ সুধিব পাৰে। আপোনাৰ পঞ্চায়তখনৰ নামো সুধিব পাৰে, আপুনি থকা ঠাইখনৰ বা গাঁওখনৰ নামো সুধিব পাৰে। সেই গতিকে মই যিমান কেইটা জানো আপোনালোকক কথাকেইটা আগবঢ়ালো। আৰু যদি মোৰ কথাকেইটা ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনে ধৰণৰ কথা আগতীয়াকৈ কিছু গম পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ ভিডিঅ'সমূহ সকলো সদস্যই বা সকলোৱে নিদিয়ে। কাৰণ মই কিছু ক্ষেত্ৰত এই কথাবোৰ শুনি থাকো আৰু গম পাওঁ, সেয়েহে মই আপোনালোকৰ আগত গম পালেই সকলো কথা শ্বেয়াৰ কৰো। সেয়েহে ভাবিলো এই কথা কেইটাও আপোনালোকৰ আগত কৈ দিওঁ, নিশ্চয় আপোনালোকো উপকৃত হ'ব। আজিলৈ তেন্তে আহো, আকৌ পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।